আমাৰ অসমৰ ৰাইজ কিন্তু কেনে আমাৰ জুবিনদাৰ দুটামান গান কোনোবাই গাইছে ভালদৰে গোৱাৰ লগে লগে একদম ৰাইজ পগলা হৈ গ'ল বাপৰে বাপ ইমান জুবিন প্ৰেমী মানে জুবিনদাৰ দুটামান গান ভালকৈ গাব জানিলে এই ছিংগাৰ হৈ গ'ল আৰু একেবাৰে নিজৰটো কিবা থাকক বা নাথাকক নিজে কিবা সৃষ্টি কৰক বা নকৰক ভাল ছিংগাৰ আমি ধৰক একদম গছ পুলি নিচিনা মানে আমাক যদি এতিয়া উচিত সময়ত আমাক সাৰ পানী নিদিয়ে আমি মৰহি যাম। নমস্কাৰ, অসম টাইমসমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে এগৰাকী সংগীত শিল্পী আৰু আপোনালোকে হয়তো তেখেতৰ গান শুনিছে কাৰণ কিছুদিন আগতে এটা তেখেতৰ গান সামাজিক মাধ্যমত খুব ভাইৰেল হৈছিল। তামোলপুৰ নাগৰিজুলি টটো গাড়ী চলাওঁ মই, এই গানটোৰে তেখেতৰ নাম হৈছে নিকুন দাস। আমি তেখেতৰ লগত কথা পাতিম। এই আমাৰ উপস্থিত আছে নিকুন দাস। নমস্কাৰ। আৰু নিকুন দাসৰ লগত আমি কথা পাতিম আৰু নিকুন দাসে কি ধৰণে গানৰ চৰ্চা কৰিছে আৰু তেওঁ কেনেদৰে তাৰ পৰা নাগৰিজুলিৰ পৰা গানৰ চৰ্চা কৰি আছে আৰু ক'ত ক'ত মঞ্চত তেওঁ গান পৰিৱেশন কৰিছে আৰু বিভিন্ন ক্ষোভো আছে গানক লৈ পেলাই অসমীয়া গান গাব নিদিয়াৰ ফলত সেনেকুৱা ধৰণৰ সকলোখিনি কথা পাতিম। আৰু আৰম্ভণিতে মই ক'ব বিচাৰিছোঁ নিকুন দাসৰ যিটো গান টটো গাড়ী তামোলপুৰ নাগৰিজুলিত যে টটো গাড়ী মানে চলাওঁ, সেই গানটো কেনেদৰে আপুনি কি চিন্তাৰে গালে আৰু কেনেকৈ ভাইৰেল হ'ল সেই কথাটো অলপ জনাব লাগে আমাৰ অসম টাইমৰ দৰ্শকসকলক। কৈছোঁ পোনপ্ৰথমে আপোনালোকৰ অসম টাইমৰ সমূহ সদস্য কৰ্মকৰ্তা আৰু বিষয়ববীয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে মোক আপোনালোকৰ ষ্টুডিঅ'লৈ মাতি আনি সুযোগখন দিলে যে মোৰ কথাখিনি মনৰ কথাখিনি ক'বৰ বাবে, গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি কৈছে কি মোৰ টটো গাড়ী গানটোৰ বিষয়ে। গানটো প্ৰথমতে মই গান আগৰ পৰাই প্ৰায় লিখিছোঁ, ভালেকেইটা গান লিখিছোঁ, নিজে সুৰ কৰি নিজে গাইছোঁ। আগত কেইদিনমান আগত জন্মনি ৰাভাৰ শ্ৰদ্ধাঞ্জলি জনাই এটি গীতো লিখিছিলোঁ, সেইটো আপুনি গম পায়। গানটো খুবেই চলিছিলে সেই সময়ত আৰু যদি সময়ত সেইটো মানে বিষয়টো চলি আছিলে, গতিকে সেই গীতটোও লিখিছিলোঁ তেতিয়া সেই চিটুৱেশ্যনৰ সময়তে। আৰু টটো গাড়ীত গানটো লিখিলোঁ মই মানে ভাবিলোঁ যে গানটো বহুতকেইটা বনাইছোঁ কিন্তু গান সেনেকুৱা চলা নাই গোটেইকেইটা গান, কিন্তু ভাবিলোঁ যে বৰ্তমান কি চলি আছে বস্তু মানে চিন্তা কৰিলোঁ কেনেকুৱা ধৰণৰ গান বনালে চলিব আৰু যিটোকে অলপ গাঁৱলীয়া অলপমান ভাইবছ অলপ আছে গানটোত আৰু আমাৰ যিখিনি অঞ্চলত আমাৰ বেছিভাগ কৰণীয়া মানুহ আছে তাতে আৰু গতিকে গানটো তেনেকুৱা ভাবিলোঁ যে বৰ্তমান টটো গাড়ী বিশেষভাৱে তাৰমানে চব গাড়ীৰ ভিতৰত টটো গাড়ী বেছি চলি আছে। টটো গাড়ী অসম অসম নহওক গোটেই মানে দেশতে মানে টটো গাড়ীটো বৰ্তমান মানে বাকী গাড়ীবিলাক মানে চব গাড়ী মাৰ খাই গ'ল এতিয়া, মানে টটো গাড়ীটো বেছি চলিছে। গতিকে মই চিন্তা কৰিলোঁ যে টটো গাড়ী বৰ্তমানটো বহুত চলিছে, গতিকে টটো গাড়ীৰ ওপৰত এটা গান বনাই দিওঁ, এতিয়া নিশ্চয় হয়তো ৰাইজে আঁকোৱালি ল'ব গানটো আৰু গানটো ঠিক এনেকৈ ধৰক লিৰিক্স আৰু টিউনো এনেকৈ ঠিক হ'ব লাগিব। গতিকে গোটেইখিনি চিন্তা কৰি মই গানটো লিখিলোঁ, লিখি পেলাই গানটো গালোঁ। আপুনি নিজে ৰচনা কৰিছে? নিজে ৰচনা কৰিছোঁ, নিজে সুৰ কৰিছোঁ, তাৰপিছত গালোঁ। গোৱাৰ পিছত ৰাইজে যথেষ্টখিনি মৰম দিছে গানটোত আৰু যথেষ্টখিনি ছাপোৰ্ট কৰিছে ৰাইজে, গতিকে ভাল লাগিছে। আকৌ নেক্সট আৰু সেনেকুৱা ধৰণৰ গান বনাম বুলি মোৰ এটা মনত আৰু আশা জাগিল। নিশ্চয় এনেকুৱাই আৰু মানে আমি দৰ্শকক জনাব মানে ক'ব খোজোঁ যে এখেতৰ এই গানটো আমি কিছু লাইন শুনিম। তাৰমানে টটো গাড়ী খুব জনপ্ৰিয় হৈছে আৰু যিহেতু তামোলপুৰ নাগৰিজুলি টটো গাড়ী চলাওঁ বুলি এই এনেকুৱা ধৰণৰ গানটো খুবেই ভাল লাগিব। আমি বিচাৰিম যে তেখেতৰ নিজৰ কণ্ঠৰে গানটো গাব লাগে। এবাৰ গাই দিয়ক। ঠিক আছে, গাইছোঁ দুজনমান। তামোলপুৰৰ নাগৰিজুলিত টটো চলাং মই, তোকে বিয়া পাতং পাতং ভাবি আছো মই, সেই তিনিচকীয়া মোৰ টটো গাড়ী পাত্তা নাপায় কোনো এচি গাড়ী, এই আহা মইনা খালী গাড়ী যোৱা যদি তাৰাতাৰি, এই শৰণীয়া কছাৰীৰে চিকন আপি তই, তোক দেখিলে বুকুত মোৰ ভূমিকম্প হয়, এ মাৰে আৰু বাপেৰে কৈ দিবি তই, তোক চিধা কথা কৈ দিলুং ভালে পাং মই, তামোলপুৰৰ নাগৰিজুলিত টটো চলাং মই। বৰ সুন্দৰ মানে গাঁৱলীয়া যিটো ঠাঁচ আছে যে গোটেইখিনি কথা তেখেতে গানৰ জৰিয়তে উঠাইছে। নিশ্চয় আৰু কিছু কথা পাতিম নিকুন দাসৰ লগত। তেখেতৰ কিছু ক্ষোভো আছে যে বিভিন্ন সময়ত দেখা যায় যে বিভিন্ন মঞ্চত তেখেতে গান গোৱাৰ সময়ত যে অসমীয়া গানটোৰ ক্ষেত্ৰতো কেতিয়াবা এনেকৈ অসমীয়া গান গাব নালাগে, হিন্দী গান গাব লাগে। আমি বিচাৰিম যে তেখেতে কেনেকুৱা মঞ্চত গান গাইছে, সেনেকুৱা কিবা এনেকুৱা মানে সেই ধৰণৰ পৰা এনেকুৱা কথা পাইছিল নেকি যে অসমীয়া গান গাব নালাগে, যে হিন্দী গান গাব লাগে? আমি তেখেতক এনেকুৱা আপোনাৰ হৈছিল নেকি যে গানৰ সময়ত যদি আপুনি মঞ্চত পৰিৱেশন কৰে যে অসমীয়া নালাগে হিন্দী গান গাব লাগে, সেনেকুৱা কিবা পৰিৱেশত মানে পৰিৱেশ হৈছিল নেকি? যদি হৈছে কেনেকুৱা হৈছে? হৈছিল। আজি ধৰক এমাহমান আগতে আমাৰ ওচৰতে এখন অনুষ্ঠান আছিলে, অনুষ্ঠানখনত মই মানে যিহেতুকে ওচৰৰে স্থানীয় শিল্পী হিচাপে মোক নিমন্ত্ৰণ কৰিছিলে আৰু কেইজনীমান এজনী ছোৱালী আছিলে আৰু দুজন ল'ৰা আছিলে, তেখেতসকলক নিমন্ত্ৰণ কৰিছিলে। তাৰপিছত মই যেতিয়া প্ৰথমতে মই গালোঁ, মানে মই গাব খুজিছিলোঁ ইয়া আলি। ইয়া আলি গানটো গাব খোজোঁতে
তেতিয়া কি হ'ল, মোক মানে মাজৰ পৰা এজন মানে ব্যক্তি আহি মঞ্চত উঠি ক'লে যে ইয়ালি চিয়ালি গাব নালাগে ইয়াতে। গতিকে মই নাগালোঁ গানটো। তাৰ মোৰ পিছতে এজনী ছোৱালীয়ে, নিকুমণি নাম আছিলে ছোৱালীজনীৰ, নিকুমণিয়ে গাব খুজিছিলে এটা বিহু গান গাব খুজিছিলে। তাৰপিছত ক'লে যে বিহু গান এটা গাম। তাৰপিছত মানুহজনে আহি ছোৱালীজনীক ক'লে যে সন্মুখৰ পৰা ক'লে নাই ইয়াত বিহু চিহু নচলিব, গতিকে মই দেখি আছোঁ, দেখি মোৰ খং উঠিল। তেতিয়া মই একো কোৱা নহ'ল। যথেষ্টখিনি ৰাইজো আছিল, আমাৰ কমিটিৰ মানুহ আছিল। তেতিয়া মানুহজনক এনেকৈ মানে একো কোৱা নাছিল তেতিয়ালৈকে। তাৰপিছতে এজনী সৰু ছোৱালী, অকণমানি ছোৱালী উঠিলে ষ্টেজত। উঠাৰ পিছত ছোৱালীজনীও ঠিক তেনেকৈ আল্লাহ কি বন্দে এনেকুৱা ধৰণৰ গান এটা গালে। গোৱাৰ লগে লগে মানুহজন মানে উঠি গৈ ছোৱালীজনীৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি আনি মানে ছোৱালীজনীক মানে তাতে দাবী ধমকি দি নমাই দিলে ষ্টেজৰ পৰা। তেতিয়া পৰিস্থিতি অকণমান এনেকুৱা হৈছিলে, আমাৰ কমিটিৰ মানুহকেইজন মানে তাক ধাক্কা মাৰি বাহিৰত পঠাই দিলে। তাৰপিছত আৰু ৰাইজে এইটো কথাত আৰু গুৰুত্ব নিদিলে কোনেও, যে এইটো মানে কথাটোত কি মানে মেইন কথাটো কি। গতিকে কথাটো গুৰুত্ব নিদিলে। আৰু মোৰ কথাটো মনত মানে খুন্দিয়াই আছিল। ৰাতি বাৰে বাৰে মই ভাবিলোঁ যে আমি অসমত থাকি অসমীয়া গান গাব নোৱাৰোঁ, বিহু গাব নোৱাৰোঁ, তেনেকুৱা পৰিস্থিতি আহি পৰিছে। গতিকে তেনেকুৱা ব্যক্তি প্ৰত্যেকটো অঞ্চলতে পোৱা যাব, মানে কম বেছি পৰিমাণে পোৱা যাব। কোনোবাই প্ৰকাশ কৰিব বিচাৰে কৰে, কোনোবাই নকৰে। মানে মদ খালে কিছুমানৰ ওলাই যায় কথাটো, মদ খালে সঁচা কথাটো ওলাই যাব। গতিকে তেনেকুৱা ধৰণৰ চিন্তাধাৰা ব্যক্তি প্ৰত্যেকটো অঞ্চলতে মই আছে বুলি মই ভাবোঁ। কাৰণ এনেকুৱা মই শুনিছোঁ আকৌ কেইদিনমান আগত আমাৰ ওচৰৰ মানে ঠিক একদম ওচৰৰ নহয়, অকণমান দূৰৰ এনেকুৱা এখন অনুষ্ঠানতে মানে অসমীয়া গান কোনোবাই গাওঁতে মানে ৰাইজৰ পৰা কেইজনমান ব্যক্তিয়ে অসমীয়া গান গাবৰ কাৰণে মানা কৰিছিলে। কিন্তু কোনো সাহস নকৰিলে সেইটো প্ৰতিবাদ কৰিবৰ কাৰণে, এবাৰ ৰাইজক মানে কথাটো ৰাইজৰ ওচৰত প্ৰকাশ কৰিব সাহস নকৰিলে। গতিকে তেনেকুৱা বহুত অঞ্চলতো হৈ থাকে। কিন্তু এইটো খুবেই দুখ লগা কথা। এনেকুৱা ধৰণৰ কথা হ'ব নালাগে যে অসমত থাকি যদি আমি অসমীয়া গান গাব নোৱাৰাৰ পৰিস্থিতি আহি যায়। গতিকে ইয়াত কৰি লজ্জাজনক কথা আৰু কিবা হ'ব পাৰে নেকি কওকচোন বাৰু। গতিকে দুখ লাগে এইবিলাক দেখিলে। আৰু এটা কথা এটা কওঁ ইয়াৰ মাজতে, ধৰক মানে এই যোনটো অসমীয়া গানটোক লৈ কথাটো ওলাই পৰিছেতো, যে অসমীয়া গানটো মানে বিভিন্ন অঞ্চলত মানে পচন্দ নকৰে। আমি জানো, যিহেতুকে আমি প্ৰগ্ৰেম আমি যিহেতুকে কৰি অনুষ্ঠান কৰি ফুৰোঁ, গতিকে ক'ত মানে অসমীয়া গান পচন্দ কৰে, শুনে অসমীয়া গান কিছুমান শুনে, কিন্তু ষ্টেজত মানে অসমীয়া গান বেছি গালে কিছুমানে বেয়া পায়, কিছুমানৰ গা জ্বলে, নাইবা হয়তো এলাৰ্জি টাইপৰ মানে ফিল কৰে হয়তো, যে অসমীয়া গান চান নচলিব, নাই অসমীয়া গান নচলে, এনেকুৱা ধৰণৰ মানে বক্তব্য ৰখা মানুহ বিভিন্ন ধৰণৰ দেখিছোঁ। আৰু তাৰে স্বৰূপে মানে আমাৰ সংগীত জগতখনত মানে এটা ৰাজনীতি পলিচি সোমাই পৰিছে। আমাৰ অসমৰ প্ৰায় আশে পাশে যিবোৰ অঞ্চল আমাৰ অসমীয়া মানুহ খুবেই কম, সেইবোৰ অঞ্চলত কেনেকুৱা হ'ব ধৰিছে, আপোনাৰ মানে অনুষ্ঠানবোৰত এতিয়া আমাৰ অসমৰ শিল্পী দেখা নাপাব। এতিয়া মানে বিভিন্ন ৰাজ্যৰ পৰা এতিয়া শিল্পী আহি আমাৰ গীত পৰিৱেশন কৰিব ধৰিছে। এইটো মানুহ যে আমাৰ মানে শিল্পীৰ কোনো জাতি নাই, ধৰ্ম নাই, সেইটো জানো, যিকোনো ভাষাৰ গান গাব পাৰে। আমিও গাওঁ, আমি প্ৰত্যেকটো জাতিৰে গান গাওঁ। আমি অসমীয়া, বঙালী, নেপালী, বড়ো, আদিবাসী সকলো আমি ভাষাৰ গীত গাওঁ। গতিকে আমি অসমত থাকি আমি অসমীয়া মঞ্চবোৰ আমি এতিয়া হেৰাবলগীয়া অৱস্থা হৈ পৰিছে। মানে এনেকুৱা হৈছে যে আমাক মাতিলে অসমীয়া মানে অসমৰ ছিংগাৰ মাতিলে, অসমীয়া ছিংগাৰ মাতিলে অসমীয়া গান বেছি কৰি গাব। গতিকে অসমীয়া ছিংগাৰ নামাতা হ'ল। আৰু আপুনি লক্ষ্য কৰিব, আৰু মই লক্ষ্য কৰিছোঁ বহুত দিনৰ পৰা, মানে আমাৰ কাষৰীয়া যিবোৰ অঞ্চল আছে সেইবোৰ অঞ্চলত মানে সঘনাই বৰ্তমান এইবাৰ যিবোৰ পূজা গৈছে, ৰাস গৈছে, বহুত কেইটা অনুষ্ঠানতে মানে বাহিৰৰ কণ্ঠশিল্পী আনিছে। আৰু সেইবোৰ শিল্পী কোনো উন্নত মানদণ্ডৰ শিল্পী নহয়। এতিয়া ধৰক ডাঙৰ যদি শিল্পী মাতে, ধৰক সোণু নিগম, শ্ৰেয়া ঘোষাল, তাৰপিছত ধৰক পৱনদীপক মাতিছে, আমাৰ তৰণী ৰাসত মাতিছে, এনেকুৱা ধৰণৰ তেওঁলোকৰ ষ্টাৰ হয়। এতিয়া আমাৰ জুবিন দাকো মাতে। জুবিন দাই আমাৰ ৱেষ্ট বেংগলত বহুতো প্ৰগ্ৰেম কৰি থাকে, নাইবা আৰু তেখেতে বহুতো বঙালী চিনেমাত গীত গাইছে। গতিকে তেওঁৰ ক'ব গ'লে কিজানি হয়তো আজি ৱেষ্ট বেংগলৰ ছিংগাৰৰ সেনেকুৱা গীত নাই, গতিকে তেওঁৰ বেছি বঙালী গীত আছে। গতিকে তেনেকুৱা ধৰণৰ শিল্পী প্ৰত্যেক ঠাইত ৰাষ্ট্ৰীয় পৰ্যায়ৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী সকলো ঠাইত যাব পাৰে, সকলো ঠাইত মানে কোনো বেয়া নাপায়। কিন্তু যিবোৰ শিল্পী আমাৰ অসমত নিমন্ত্ৰণ কৰি আনিছে এইটো বছৰত দেখিছোঁ, গতিকে সেইবোৰ শিল্পীক হয়তো সিহঁতৰ ঠাইতে চিনি নাপায় চাগে। মানে মোৰ ক'ব লগা আছে আৰু কৈ আছোঁ আপোনাক। গতিকে তেনেকুৱা ধৰণৰ শিল্পী আপোনাৰ সিহঁতৰ নিজৰ ঠাইতে চিনি নাপায়। গতিকে সেনেকুৱা ধৰণৰ শিল্পীবোৰ আনি কিনে আমাৰ ইয়াতে জনপ্ৰিয় নামটো লিখি দিয়ে, জনপ্ৰিয় অমুক। তেতিয়াহ'লে ক'ব খুজিছে আপুনি যে যিবিলাক বাহিৰৰ পৰা শিল্পী আনি অনুষ্ঠান কৰে, আৰু স্থানীয় মানে শিল্পী বহুত ভাল শিল্পী আছে তাৰ তুলনাত, সেইটো কথাই ক'ব বিচাৰিছোঁ। গতিকে আমাৰ চাওক, আমাৰ আজি স্থানীয় শিল্পী, আমাৰ সেনেকুৱা ধৰণৰ শিল্পী বহুত আছে, বহুত। কোনোবাই পইচা বেছি কৰি লৈছে, তাত
মানে কোনোবা মাতিব নোৱাৰিব পাৰে। ধৰক আজি ধৰক জুবিন দাক মাতিব নোৱাৰে, নীল আকাশক মাতিব নোৱাৰে, গতিকে তেখেতসকলৰ মাতিব নোৱাৰিলে আমাৰতো মানে মিডিল ক্লাছ নাইবা মানে যিখিনি মানে পইচাত মিলে সেইখিনি এনেকুৱা শিল্পী হাজাৰ হাজাৰ আছে। গতিকে যিবোৰ শিল্পী আনি আছে তেনেকুৱা ধৰণৰ শিল্পী আমাৰ অসমত হাজাৰ হাজাৰ পৰি আছে। গতিকে চাওক আমাৰ অসমৰ বৰ্তমান উদীয়মান শিল্পীবোৰ কেনেকুৱা ধৰক, এতিয়া আমি মোকে আপুনি সেই কৰক, এতিয়া আমি ধৰক এতিয়া গছ পুলি নিচিনা, মানে আমাক যদি এতিয়া উচিত সময়ত আমাক সাৰ পানী নিদিয়ে আমি মৰহি যাম। গতিকে আমাৰ অসমৰ শিল্পীবিলাকৰ এনেকুৱা এটা অৱস্থা হ'ব গৈ আছে, হৈছে গছৰ পুলি নিচিনা। আমাক পানী নিদিলে আমাৰ অসমৰ ৰাইজেতো পানী দিব লাগিব, আমাক বেলেগ ৰাজ্যৰ মানুহে আমাক কিবা উৎসাহ দিব নেকি? সমৰ্থনটো ইয়াতে কৰিব লাগিব। গতিকে আমাকতো আমি ধৰক আমি যদি এটা বাংলা গান নাইবা আমাৰ হিন্দী গান এটা ভালদৰে গাওঁ, নাইবা নেপালী গান এটা ভালদৰে গাওঁ, বিহাৰী গান এটা ভালদৰে, আমাক কি বিহাৰত আৰু পশ্চিমবংগত কি প্ৰগ্ৰেম কৰিব মাতিব নেকি? আমাৰ অসমৰ ৰাইজ কিন্তু কেনেকৈ আমাৰ জুবিন দাৰ দুটামান গান কোনোবাই গাইছে ভালদৰে, গোৱাৰ লগে লগে একদম ৰাইজ পগলা হৈ গ'ল, বাপৰে বাপ ইমান জুবিন প্ৰেমী। জুবিন ঠিক আছে, জুবিন দাক ময়ো ভাল পাওঁ, আমাৰ অসমৰ ৰাইজ কোনে বেয়া পায় জুবিন দাকটো কোনো বেয়া নাপায়। সেইবুলিতে জুবিন দাৰ কেইটামান গান ভালকৈ গোৱাৰ পিছত যে ষ্টেজত মানে একদম মানে তাক মানে হৃদয়ত সোমাই ল'ব, গতিকে সেনেকুৱা এটা পৰিস্থিতি আহি পৰিছে। গতিকে আমাৰ অসমৰ শিল্পীৰ বৰ্তমান খুবেই মানে বৰ্তমান মানে কণ্ডিশ্যনটো আমি অনুভৱ কৰোঁ। অনাগত দিনত বহুত মানে বেয়া দিন আহি আছে আমাৰ অসমৰ শিল্পীৰ, যিবোৰ মানে ধৰক আমাৰ নবীন শিল্পীবোৰ আছে, আমাৰ শিল্পীবোৰৰ অৱস্থা এদিন এনেকুৱা হ'ব আমাৰ অসমীয়া গামোচাখনৰ নিচিনা হ'ব। কিয় জানেনে? গামোচাখন আজি ধৰক আমাৰ অসমীয়া গামোচা হৈ থকা নাই, এইখন অসমৰ গামোচা হৈ থকা নাই, এইখন গামোচা বাহিৰৰ পৰা আহে, বহিৰাগত ৰাজ্যৰ পৰা আহে, গতিকে মেচিনত বোৱা। গতিকে ঠিক তেনেকে আমাৰ কেইদিন পিছত আহি দেখিব আপুনি আমাৰ বিহুত ব্যৱহাৰ হোৱা পিঠা লাৰু এইবোৰ বাহিৰৰ পৰা আহিব, আমি খাব লাগিব। গতিকে ঠিক তেনেকে আমাৰ শিল্পীবোৰো এদিন এটা সময়ত এনেকুৱা হ'ব বাহিৰৰ পৰা আহি ইয়াতে অনুষ্ঠান কৰিব, আমাৰ অসমৰ শিল্পীবোৰ হাত সাৱটি বহি থাকিব লাগিব, নাইবা আমাৰ শিল্পীবোৰ মৰহি যাব এদিন। তেখেতৰ লগত আমি বহুত কথা পাতিলোঁ নিকুঞ্জ দাসৰ লগত, আৰু তেখেতক এটা কথা আমি জানিব বিচাৰিম যে তামোলপুৰ নাগৰজুলিৰ এটা সীমামূৰীয়া অঞ্চল, আপোনালোকে সকলোৱে জানে। তেখেতে সংগীত মানে সাধনাটো কেনেকৈ কিমান কঠিন, তাৰ পৰা আৰম্ভ কৰি ধৰক বেলেগ মঞ্চত গাবলৈ হ'লে, অৰ্থাৎ নাগৰজুলিত আপুনি থকা মানে বাসস্থান আছে, তাৰ পৰা আপুনি সংগীতৰ চৰ্চা কৰে, কেনেকুৱা ক্ষেত্ৰত আপোনাৰ মানে তাত মানে ধৰক বিভিন্ন ধৰণৰ সুযোগ বা বেলেগ অসুবিধা, কেনেকুৱা কিবা অসুবিধা আছে নেকি? কেনেকুৱা ধৰণৰ সুবিধাটো খুবেই কম, মানে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ আগৰ পৰা। মই সৰুৰ পৰা ক্লাছ 5ৰ পৰা গান গাওঁ, মোৰ মাও গাইছিল গান, সৰু সুৰা প্ৰগ্ৰেমো কৰিছিল। গতিকে মাৰ পৰা প্ৰেৰণা পাই মই গান গাব শিকিছোঁ। সৰু ক্লাছ 5ৰ পৰা মই আৰম্ভ কৰিছোঁ। স্কুলত মই ফাৰ্ষ্ট ছেকেণ্ড পুৰস্কাৰো পাইছিলোঁ, লোকগীত আমাৰ আধুনিক গীতত পাইছিলোঁ, তেতিয়াৰ পৰা গান গাওঁ। গতিকে গান গোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ। মানে আশা থাকে মনত যে গান গাম, এইখন ষ্টেজত গান গাম, এইখন ষ্টেজত গান গাম, কিন্তু আশাবোৰ মানে মনতে থাকি যায়, মানে আগবঢ়াই নিয়া উৎসাহ দিয়া মানুহ মানে কম খুবেই। গতিকে তেনেকুৱা ক্ষেত্ৰত বহুতখিনি কষ্ট মানে কৰিবলগীয়া হৈছে। তাৰপিছতে যেতিয়া মানে বুজি ডাঙৰ হ'লোঁ, তাৰপিছত অলপ নিজৰ হাতত টকা পইচা অকণমান আহিব ধৰিলে, তেতিয়াৰ পৰা মোৰ সৰুৰ পৰা এটা উদ্দেশ্য আছে যে এদিন হ'লেও মই এজন কণ্ঠশিল্পী হ'ম। তাৰপিছতে মই যেতিয়া হাতত অকণমান টকা পইচা আহিল, তেতিয়া মই মানে নিজৰ যিখিনি মোৰ মানে এটা উদ্দেশ্য আছিলে, সেই উদ্দেশ্যখিনি মই পূৰণ কৰিবৰ কাৰণে মই গান কৰোঁ, অনুশীলন কৰোঁ, লগতে গান বনাব কৰোঁ, গান কেইটামান লিখি নিজে সুৰ কৰি নিজে গাব আৰম্ভ কৰিছোঁ। মই আপোনাৰ সেই কথাটোতে পুনৰ ঘূৰি আহিছোঁ যে পশ্চিমবংগৰ যি শিল্পী অসমত ইয়াত গান মঞ্চত গাইছে, আপোনালোক কি শংকিত হৈছে নেকি তেওঁলোকে ইয়াত অহাৰ পিছত? শংকিত হ'ব লগা এইটো একচুৱেলি কথা হয়ে। মানে চাওক, আমাৰ ধৰক মোৰ ল'ৰা ছোৱালী আছে ঘৰত, দুজনী ল'ৰা ছোৱালী, এজন ল'ৰা এজন ছোৱালী, উদাহৰণটো আপোনাক সেনেকৈ দিছোঁ। এতিয়া মোৰ ল'ৰা ছোৱালীজনক দুজনক মই মানে কি ভাত খাব দিয়া নাই, একো খাব দিয়া নাই, কিন্তু মই ওচৰৰ ঘৰৰ দুজন ল'ৰা ছোৱালীক মাতি আনি ভাত খুৱাই পঠাই দিলোঁ, সিহঁতক মানে অনাহাৰে থাকিব দিলোঁ, খাব দিয়া নাই। গতিকে সেইটো অত্যাচাৰ নহয় জানো? যুক্তিটো এনেকৈ দিছোঁ যে আমাৰ অসমত ইমান শিল্পী থাকোঁতে, ইমান কণ্ঠশিল্পী আছে, ডাঙৰবোৰ কথা কোৱা নাই, যিবোৰ সৰু আছে সৰুবোৰক অনুষ্ঠান কৰি ভাল বহুত আছে, গতিকে সেইবোৰক অনুষ্ঠান কৰিব মাতক, হয় নে নহয়? গতিকে উৎসাহটো দিলেহে আমাৰ মানে নবীন শিল্পীবোৰ সৃষ্টি হ'ব, আগবাঢ়িব, দেখি সাহস পাব যে ময়ো গান গাই কিনে চলিম। গতিকে এটা শংকিত হ'ব লগা কণ্ডিশ্যনো হৈছে। এতিয়া চাওক, আমাৰ অনুষ্ঠানবোৰত প্ৰায়ে অসমীয়া ধৰক এজনে নচলে এখন অনুষ্ঠানত, কণ্ঠশিল্পীৰ পৰাই আদি কৰি ধৰক মিউজিচিয়ান যিখিনি আছে বাদ্যযন্ত্ৰী, গতিকে গোটেইখিনি অনুষ্ঠানত কিমানজন মানুহে
ঘৰ চলাই আছে, বহুতৰ জীৱিকাৰ পথ হিচাপে বৰ্তমান মানে চলি আছে এই সংগীত অনুষ্ঠান কৰি। গতিকে আমি যদি আমাৰ অসমৰ শিল্পীবোৰক আমি স্থান নিদিওঁ, গতিকে ক'ত প্ৰগ্ৰাম কৰিব, ক'ত অনুষ্ঠান কৰিব? বিহাৰত নামাতে আমাৰ অসমৰ শিল্পী, সৰু সুৰা শিল্পীৰ কথা কৈছো। ডাঙৰ শিল্পীবোৰক মাতিব, কিন্তু আমাৰ সৰু সুৰা শিল্পীবোৰক বিহাৰত নাইবা ৱেষ্ট বেংগলত প্ৰগ্ৰাম কৰিব নামাতে। গতিকে সেই কথাষাৰেই কৈছো। গতিকে সংগীত হ'ব লগা, সঁচাকৈ সংগীত হ'ব লগা কথা। আৰু ভৱিষ্যত প্ৰজন্মৰ শিল্পীবোৰ হয়তো আজি এদিন এনেকুৱা হ'ব, আগবাঢ়ি নাহিব যে গান শিকিলে নাইবা গান গালে কি হ'ব। গতিকে আমাৰ অসমততো আৰু আমি সেনেকুৱা ধৰণৰ স্কোপ নাপাওঁ। অসমৰ ৰাইজে কি আৰু, অসমৰ ৰাইজে মানে মোক কেইদিনমান আগত মোক মাতিছিলে, আমাৰ এটা ষ্টুডিঅ'ত জাম্পিং স্পাইডাৰ ষ্টুডিঅ' মাতিছিলে। সেইটো কথাই কৈছোঁ, আমাৰ অসমৰ ৰাইজে তাৰমানে সস্তীয়াটো ভাল পায়। মানে জুবিন দাৰ দুটামান গান ভালকৈ গাব জানিলে এই ছিংগাৰ হৈ গ'ল আৰু একেবাৰে। নিজৰতো কিবা থাকক বা নাথাকক, নিজে কিবা সৃষ্টি কৰক বা নকৰক, ভাল ছিংগাৰ। কিন্তু আমাৰ নিচিনা হাজাৰ হাজাৰ এনেকুৱা ল'ৰা ছোৱালী অসমত আছে, নিজে লিখি মেলি নিজে সুৰ কৰি গান বহুত ভাল ভাল গান বনাইছে। মই ভাল বনোৱা বুলি কোৱা নাই যে, মই ততকাজি বহুত ভাল বনাইছো, আৰু মোৰ নিচিনা এনেকে বহুতেই ভাল গান বনাইছে, কিন্তু পৰি আছে এতিয়ালৈকে, প্ৰগ্ৰাম অনুষ্ঠান কৰা নাই, পোৱা নাই। মানে অসমৰ ৰাইজে আঁকোৱালি লোৱা নাই। মানে অসমৰ ৰাইজে কি ঘৰ কামুৰ্গা ডাল বৰাবৰ, নিমন্ত্ৰণ নকৰে, জানি বুজি দেখি শুনিও মানে নাই নামাতো। গতিকে কোনোবা এজনীয়ে দেখিব যে জুবিন গাৰ্গৰ বাহিৰৰ পৰা আহিব, জুবিন গাৰ্গৰ গান গাব, জুবিন দাৰ গান গাব। আমাৰ মানুহটো এনেই আৱেগিক ৰাইজ, গতিকে জুবিন দাক ভাল পায়। গতিকে গান দেখি ভাল লাগিলে, ভাল গান গাইছে, ঠিক আছে, একদম মানে কোনটো চেনেলত নামাতিব, ক'ত নামাতিব, ক'ত থব, হাতত ল'ব নে কোচতে ল'ব, এনেকুৱা কণ্ডিশ্যন। আমি গম পালো যে আপুনি মৌমিতা মিত্ৰৰ কথাই কৈছে, য'ত তেখেতে ইমান ধৰক আমি যি তেখেতৰ প্ৰগ্ৰেম দেখিছোঁ, ইমান সুন্দৰকৈ সহজ সৰলভাৱে তেওঁ প্ৰগ্ৰেম কৰি আছে, য'ত মানুহক মনোৰঞ্জন দিছে। আৰু আচলতে সংগীতত কি হয় যে যিসকল কণ্ঠ দিয়ে বা কণ্ঠ মানে সংগীত শিল্পী আছে, তেওঁলোকৰ কোনো ভাষাৰ কথা নাথাকে, ধৰ্মৰ কথা নাথাকে। আৰু সংগীতত যিকোনো ভাষাত গান গাব পাৰে, তেওঁলোকৰ কোনো ধৰ্ম নাই, কোনো ভাষা নাই। এইটো আমি কথা জানো, চব জেগাত ঠাইতে গান গাব পাৰে, নিজৰ ভাষা বুলি একো কথা নাই, বিভিন্ন ভাষাত তেওঁলোকে গান গায়। কিন্তু এই ক্ষেত্ৰত মৌমিতাৰ কথা কৈছে, মৌমিতা এজন সাধাৰণভাৱে তেওঁ যি ধৰণে গান গাই মনোৰঞ্জন দিছে। কিন্তু অসমত দেখা যায় যে ধৰক কেতিয়াবা কেনেকুৱা দেখিছোঁ আমি যে এটা বা দুটা গান গালে, এটা দুটা গান গালে মানুহে ৰাইজে ভাল পালে লৈ ল'লে সামাজিক মাধ্যমত, তাৰপিছত মানুহজন এনেকুৱা এটা লেভেলত গুচি যায় যিটো মানে সাধাৰণ মানুহ তাক ঢুকি পোৱা টান হয়, আৰু সেই সাধাৰণ মানুহ বিৰাট কষ্টও পায় তেনে ক্ষেত্ৰত। সেইটো অসমতে দেখিছোঁ মই। কি ক'ব খুজে এইটো কথা? সেইটো হয় বাৰু, সেইটো যিবোৰে মানে এইটো মানে দাবী কৰে, মানে দুটামান গান গাই মানে বহুত পইচা ডিমাণ্ড কৰে। গতিকে মই আৰু মৌমিতাৰ কথা অকল মিত্ৰৰ কথা কোৱা নাই, মানে এনেকুৱা বহুত আছে, আহিব আৰু ওলাব। গতিকে চাওক, এতিয়া আজিৰ তাৰিখত মৌমিতা মিত্ৰই ধৰক প্ৰগ্ৰাম কৰিছে, অনুষ্ঠান কৰিছে, সকলো ৰাইজে আঁকোৱালি লৈছে, ভাল কথা, ভাল গীত গাইছে, তাৰ কাৰণে আঁকোৱালি লৈছে, ভাল মনোৰঞ্জন দিছে। কিন্তু আজিৰ তাৰিখত মৌমিতা মিত্ৰৰ ৰেট কিমান আছে সেইটো হয়তো আমি নাজানো, আপুনি নাজানে। কিন্তু আহি থকা এটা বছৰ দুটা বছৰ পিছত হয়তো মৌমিতা মিত্ৰকো আপুনি ঢুকি নাপাব, সেনেকুৱা হ'ব। কাৰণ জনপ্ৰিয়টো যেতিয়া মানুহক চুব, চেঞ্জ হৈ যাব। প্ৰথমতে এটা মিনিমাম এমাউণ্টত পৰিব, তাৰপিছত অকণমান বাঢ়িব, ক'ব যে আমাৰ এইখিনি খৰচ, তাৰপিছত আকৌ বাঢ়িব। যেতিয়া মানে সকলোৱে বিচাৰিব মৌমিতা মিত্ৰকে, তেতিয়া তেওঁ ডিমাণ্ড কৰিব যে মোক ইমান হ'লেহে প্ৰগ্ৰেম কৰিম, ইমান হ'লে নোৱাৰিম আমি। গতিকে সেইটো অকল এজনৰ ক্ষেত্ৰত নহয়, সকলোৰে ক্ষেত্ৰত হ'ব এইটো। কিন্তু আমাৰ অসমতো সেইটো কৈ থাকে মানুহে, কিন্তু ঠিক আছে বাৰু, এনেকুৱা ডাঙৰ শিল্পীক মাতা নাই, আমাৰ সেনেকুৱা সাধাৰণ শিল্পী বহুত আছে। গতিকে জুবিন দাৰ গান গোৱা, ভাল ভাল গান গোৱা, কিন্তু আমি গাব গ'লে ষ্টেজত কি ক'ব, আমাৰ অসমৰ ৰাইজে ক'ব, জুবিনৰ গান গাই বেলেগৰ গান গাই কেনে তাতে ফটো আমি কৰিছোঁ, লেভেল দেখাইছোঁ বুলি কেনে ক'ব, হয় না কথাটো? গতিকে আমাক ক'ব জুবিন হ'ব আহিছে, আমাৰ সেনেকুৱা ল'ৰাবিলাকক ক'ব, ছোৱালীবিলাকক ক'ব জুবিন হ'ব আহিছে, জুবিনৰ ভাৱ দেখাব আহিছে। গতিকে বিভিন্ন ধৰণৰ এনেকুৱা বেয়া বেয়া মন্তব্য ৰাইজে দিব আমাৰ, কথাটো সেই কৈছোঁ। কিন্তু চাওক, আজি ভাল গান গাই, আজি আমাৰ যিবোৰ মানে সেই কথা কৈছোঁ, ষ্টাৰৰ কথাই কৈছোঁ, আমাৰ দেৱজিৎ চাহা বেয়া গান গায় নেকি? খুব ভাল গান গায়। তেখেতেতো এটা আইডল হয়, তেখেত এটা আইডল হয়। গতিকে দেৱজিৎ চাহাক আমাৰ ৱেষ্ট বেংগল, আমাৰ অসমৰ পৰা মাতি নি ৱেষ্ট বেংগলত কেইখন প্ৰগ্ৰেম দিছে কওকচোন? তেখেতকতো দিয়া নাই প্ৰগ্ৰেম, বহুত কম। গতিকে আমাৰ অসমৰ কেইজন শিল্পীক মানে নিছে, মানে বেলেগ ৰাজ্যত লৈ যাই আছে যে প্ৰগ্ৰেম কৰাৰ কাৰণে, গতিকে বহুত কম। নাহিদ আফ্ৰিনক কেইখন প্ৰগ্ৰেম দিছে? নাহিদ আফ্ৰিনতো আইডলো হয়, অসমতে কৰিছে, ভাল প্ৰগ্ৰেম কৰিছে। নাহিদ আফ্ৰিনকো দেখিছে, নাহিদ আফ্ৰিনো ভাল গীত গায়, বঙালী গীতো বহুত গাইছে। তেখেতক কেইটা প্ৰগ্ৰেম দিছে পশ্চিমবংগত?
আৰু এজনী সৰু ছোৱালী, নামটো মোৰ অনুষ্কা তৰংগিনী, মনত পৰিছে এতিয়া। অনুষ্কা তৰংগিনী বোলা এজনী সৰু ছোৱালী আছে, তেখেতে শ্ৰেয়া ঘোষালৰ বহুত মানে গান গাইছে, বঙালী গান, হিন্দী গান আৰু অসমীয়া গানো বহুত ভাইৰেল হৈছিলে। তেখেতক কেইটা প্ৰগ্ৰাম দিছে ৱেষ্ট বেংগলৰ। গতিকে আমাৰ অসমৰ ৰাইজ, বেলেগ ষ্টেটৰ ৰাইজবিলাকক অডিয়েঞ্চক চাওক আৰু আমাৰ অসমক চাওক। আমাৰ অসমীয়া মানুহখিনি খুব আৱেগী, মানে একদম চিধা, মানে সেই গজালটোৰ নিচিনা, গজালটো চিধা, তাৰ কাৰণে কোনোবাই হাতুৰা মাৰি দিলে লগে লগে সোমাই যায় জেগাত। গতিকে চিধা হ'লে নহ'ব, আজিকালি কেৰাও হ'ব লাগিব। গতিকে আমাৰ অসমৰ ৰাইজ খুবেই চিধা, খুবেই সহজ সৰল, সকলোকে বুকুত স্থান দিয়ে, কিন্তু যাকে বুকুত স্থান দিয়ে সেই মানুহখিনিয়ে কিন্তু বুকত লাত মাৰে। কথাখিনি ৰাইট নে? এইবিলাক স্পষ্ট কৰি কথা কৈছো মই, আৰু হয়তো মোক কোনোবাই বেয়া পাব পাৰে, গতিকে মই চিধা কথাখিনি কৈছো, যোনটো সত্য কথা সেইটো কথাটো কৈছো, আৰু মই এইবোৰ মানে অধ্যয়ন কৰি নাইবা চাইহে কথাটো কৈছো। গতিকে ভাল কথা ক'লে ৰাইজে কিছুমানে পচন্দ নকৰিব, বেয়া পাব, বিভিন্ন ধৰণে বেয়া মন্তব্য দিব। গতিকে আচল যোনটো মেইন কথা, মূল কথাখিনি মই জানি বুজি কৈছো, এইটো সঁচা কথা, কিন্তু মিছা কথা নহয়। ইতিমধ্যে মানে আপোনালোক কথা পাতি গম পালো যে ক্ষোভটো গম পালো যে যি বেংগলৰ পৰা যি ইয়াত আৰ্টিষ্টবিলাক মানে অৰ্থাৎ শিল্পীবিলাক আহি পেলাই প্ৰগ্ৰেম কৰা, স্থানীয় শিল্পীসকলে যি ধৰণে প্ৰগ্ৰেমত ইয়াত নাপায় বা আমন্ত্ৰিত নকৰে, কিন্তু এইটোত আহি থকা উদীয়মান শিল্পীসকলৰ ক্ষেত্ৰত আমি সকলোৱে তেওঁলোকক সহায় কৰিব লাগিব, উৎসাহ দিব লাগিব, সমৰ্থন কৰিব লাগিব, আৰু আমাৰ অঞ্চলতে তেওঁলোকক মাতি আনি আমি নিশ্চয় মঞ্চ দিব লাগিব এই ক্ষেত্ৰত। আৰু অসম টাইমৰ দৰ্শকসকলে এই অনুষ্ঠানটো চাই থকাৰ বাবে ধন্যবাদ। আমি নিকুঞ্জ দাসক অসম টাইমৰ এই মজিয়াত পাই তেখেতক আমি ধন্যবাদ জনাইছোঁ, আৰু অসম টাইমৰ দৰ্শকসকলে যিসকলে চাই আছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ।